কি ঠাণ্ডা দেখিছেনে পুৰা কুঁৱলী পৰিয়ে আছে এতিয়ালৈ কমাই নাই এইয়া ও অকলে অকলে দৌড়ে বাবু যাচোন বাবু যা দেখছেন নাই বাপরে বাপ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল লগতে মোৰো ভাল এই মৰ্ণিং গা পা ধুই আহিলোঁ আহি মেলি পূজা পাতল কৰি মেলি এতিয়া আৰু কিটচেনত আহিলোঁ ভাবিলোঁ আজি এখেতক আলু ভাজি দি দিওঁ আলু ভাজি আৰু ৰুটি এনেকৈ খাই অফিচত যাওক তাৰপিছতে এইকাৰণে বোলো আৰু নতুন আলু ওলাইছে ন এতিয়া বিৰাট খাই ভাল লাগে আপোনালোকৰ ভাল লাগেনে বাৰু কমেণ্টত জনাব তো বলক তেনেহ'লে এতিয়া আটা মাৰাই আছে আটাখিনি মাখি থৈ দিলোঁ এইটো দৌৰা দৌৰিকৈ বোলো আলুখিনি ভাজি দিওঁ হয়নে মানুহজনে খাই গ'লে আৰু চিন্তা নাই দিনটোৰ কাৰণে যিহেতু ওলাই যাব সেইকাৰণে এতিয়া এইখিনি কাটি লওঁ ধুই লওঁ আৰু ভাজি লওঁ দেই কেৰাহী উঠাই দিছোঁ আৰু ধুনীয়াকৈ বোলে আলুখিনি ফ্ৰাই কৰি লওঁ আৰু এইপিনে পিঁয়াজ এটা দিছোঁ জলকীয়া 4টামান দিছোঁ ঠাণ্ডা দিনত জ্বলাটো খালে বেছি ভাল লাগে হয়নে অলপমান গৰম গৰম যিহেতু আৰু ঠাণ্ডা ভালেখিনি পৰিছে আপোনালোকৰ পিনে ঠাণ্ডা কেনেকুৱা পৰিছে কমেণ্টত জনাবচোন আমাৰ পিনে ৰাতিপুৱা যে উঠিবই নোৱাৰি যেতিয়া 5টা বজাত উঠিব খোজোঁ তেতিয়া ইমানেই কুঁৱলী বৰষুণ পৰাৰ নিচিনা কুঁৱলী পৰি থাকে তেনেকৈ আৰু কেনেকৈ উঠোঁ ঠাণ্ডা ইমান উঠোঁতে আজিকালি 8টা 8:30 এনেকুৱা টাইম হৈ যায় মাইনাৰ কাৰণে একদমেই নোৱাৰা হৈছোঁ মই উঠিলে তাইও উঠি যায় এনেকুৱা আৰু ইমান ঠাণ্ডা পৰিছে তাইকতো বাহিৰত এনেকৈ নিবও নোৱাৰোঁ ইমান ঠাণ্ডা পৰিছে যিহেতু তাইৰ এনেই গা বেয়া হৈ আছে চৰ্দি কাহ ভালেই পোৱা নাই আৰু এইপিনে আলু ফ্ৰাই কৰি থাকোঁতে বোলো তাৱাখনো উঠাই দিওঁ আলু আটাখিনি মাখি মায়ে থৈ দিছিলে বোলো ৰুটিখিনি ধুনীয়াকৈ বোলো ঘিতে ভাজি দিওঁ আৰু এইপিনে ৰুটি ফ্ৰাই কৰা হৈ গ'ল এজনীৰো খানা বনাই দিলোঁ তাইক যদি ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ থওঁ তথাপিও মানে ভোক লাগিলেও তাৰমানে খাব নিবিচাৰে এনেকুৱা হৈছে নহয় খোৱাৰ টাইমত যে মোৰ কিমান যে আমনি কৰে নহয় কেনেকৈ যে খুৱাওঁ নহয় তথাপিও আৰুতো খুৱাবই লাগিব সৰু বাচ্ছা নোখোৱালে আৰু বেছিহে গা দুৰ্বল হৈ যাব সেইকাৰণে কষ্ট মষ্ট কৰি হ'লেও মই তাইক খুৱাওঁৱেই খোৱাখিনি ভালদৰে কিন্তু তাৰে মাজতে কিমান যে গালি মাত মানে বাপৰে বাপ অৱস্থা নাই আৰু ইপিনে ৰুটি ভাজা হৈ গ'ল আৰু মোৰো যে ইমান কাহ হৈছে জানেনে ইমান কাহ হৈছে কাহৰ চিৰাপ খোৱাৰ পিছতো কমা নাই ইপিনে নিজে খালোঁ খাই লৈ কেনে বোলো এতিয়া ডাঙৰ কাম এটা আছে মাইনাক খোৱাটো এইটো মোৰ কাৰণে বহুত ডাঙৰ কাম মানে আৰু কি ক'ব আৰু এইখিনি টাইমত দেখিছেনে কিমান কান্দা কাটা হুলস্থুল মানে আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পেজটো যদি এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' কৰি দিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ আৰু মৰ্ণিং ব্লগটো এইখিনিয়ে দিলোঁ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই যদি ভাল লাগে কমেণ্ট কৰিব আৰু যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই।